পইচা পালেও হাতত কিয় নাথাকে? পইচা হাতত থাকিব নিদিয়া দুটা বাস্তু দোষ। আমাৰ হাতলৈ ধন টকা পইচাৰ আগমন হ'বলৈ হ'লে আমাৰ জীৱনত লক্ষ্মী মাতাৰ কৃপা লাগিবই। লক্ষ্মী মাতা আৰু কুবেৰে মানুহৰ ধন ঐশ্বৰ্য বিভূতি বৈভৱৰ দিশটো প্ৰতিনিধিত্ব কৰে। কুবেৰ হৈছে লক্ষ্মী মাতাৰ সহায়ক, অৰ্থাৎ লক্ষ্মী মাতা আৰু কুবেৰৰ বিষয়ে এইদৰে বুজিব পাৰোঁ যে কুবেৰ হৈছে লক্ষ্মী মাতাৰ দুৱাৰ ৰক্ষী। শাস্ত্ৰমতে কোৱা হয়, লক্ষ্মী মাতা স্বভাৱগতভাৱে খুব অচঞ্চল। এটা ঠাইত স্থায়ীভাৱে বসবাস নকৰে, বিভিন্ন স্থানত ভ্ৰমি ফুৰে। এটা স্থানলৈ যেনেকৈ আহে ঠিক তেনেকৈ গুচি যায়। বেছি সময় এটা স্থানত থকাটো মাতা লক্ষ্মীৰ স্বভাৱ নহয়। সেইবাবে আমি কৰ্মৰ উপৰি বিভিন্ন নীতি নিয়মৰ দ্বাৰা লক্ষ্মী মাতাক প্ৰসন্ন কৰি ৰাখিব লগা হয়, যাতে তেওঁৰ কৃপা আমাৰ জীৱনত সদায় বিৰাজমান হয়। যি ঘৰত লক্ষ্মী মাতাৰ কৃপা থাকে তেনে ঘৰত ধন টকা পইচা সা সম্পত্তি আদিৰ অভাৱ কোনোদিন নাথাকে। এই আলোচনাত মূলতঃ দুটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত আলোকপাত কৰা হৈছে, যি অভ্যাসে মানুহৰ হাতত কোনোদিন পইচা থাকিবলৈ নিদিয়ে। এই দুটা অভ্যাসে ঘৰলৈ অহা লক্ষ্মীক ঘূৰাই পঠায়। এই দুটা কামত লক্ষ্মী মাতা অত্যধিক বিতৃষ্ট হয় আৰু সেই স্থান ত্যাগ কৰে। এটা কথা জানিব যে লক্ষ্মীয়ে দিয় চায় আৰু নিয় চায়। হাতলৈ লক্ষ্মী অহাটো মানুহে কৰা কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। বিনা পৰিশ্ৰমে কোনো মানুহে ধন ঘটিব নোৱাৰে, কিন্তু আমাৰ অভ্যাসৰ ওপৰত লক্ষ্মীক হাতত ৰখাটো নিৰ্ভৰ কৰে। দুটা অভ্যাসৰ ফলত আমাৰ হাতলৈ ধন অহাৰ পিছতো হেৰুৱাব লগা হ'ব পাৰে। প্ৰকৃততে প্ৰত্যেক মানুহে এনে অভ্যাসৰ প্ৰতি সতৰ্ক হ'ব লাগে। এই দুটা অভ্যাস যাৰ যাৰ আছে তেনে মানুহৰ হাতত কোনোদিন টকা নাথাকে। প্ৰথম অভ্যাস, পানী নষ্ট কৰিলে আপোনাৰ লক্ষ্মীহানি হ'ব পাৰে। পানী পোনপটীয়াকৈ আমাৰ টকা পইচাৰ লগত জড়িত দিশ। যি মানুহৰ হাতত পানী নষ্ট হয় তেনে মানুহৰ হাতত কোনোদিন পইচা নাথাকে, সদায় ধনৰ অভাৱ হয়। আমি মন নকৰাকৈ বহু ক্ষেত্ৰত আমাৰ দ্বাৰা দৈনন্দিন জীৱনত নানা কাৰ্যত বিভিন্ন ৰূপত পানী নষ্ট হ'ব পাৰে। উদাহৰণস্বৰূপে বহু সংখ্যক মানুহে প্ৰধানকৈ গা ধোৱাৰ সময়ত পানী নষ্ট কৰে। যদি গা ধুবলৈ এবাল্টি পানীৰ প্ৰয়োজন হয় তেনেহ'লে তাতোকৈ বেছি পানী ব্যৱহাৰ কৰি গা ধোৱাটো পানীৰ অপচয়। যদি ভৰি ধুবলৈ এমগ পানীৰ প্ৰয়োজন হয় তেন্তে বাল্টিত থকা গোটেইখিনি পানীৰে ভৰি ধোৱাটো পানীৰ অপচয়। খাবলৈ এগিলাচ পানী লৈছে, আধা পানী খাই আধা এৰাটো পানীৰ অপচয়। পানী যিমান প্ৰয়োজন সিমানহে ব্যৱহাৰ কৰিব লাগে। প্ৰয়োজনৰ ওপৰত ব্যৱহাৰ কৰাখিনিৰ পৰা পানীৰ অপচয় হয়। আমি মনোযোগ নিদিয়া কিছুমান কাৰ্যত পানী সঘনাই অপচয় হয়। যেনে ৰাতিপুৱা মুখ ধোৱাৰ সময়ত বা ব্ৰাছ কৰাৰ সময়খিনি যদি পানীৰ টেপটো খুলি ৰখা হয় তেন্তে দিনটোৰ আৰম্ভণিতে পানী নষ্ট হয়। মটৰ চাইকেল বা গাড়ী ধুওঁতে পানীৰ পাইপডালত যদি ক'ৰবাত ফুটা থাকে বা টেপৰ মুখত যদি পানী লিক কৰি থাকে তেন্তে পানী অপচয় হয়। ঘৰৰ লেট্ৰিনৰ ফ্লাছটো যদি বেয়া হয় তেতিয়া অহৰহ পানী গৈ থাকে আৰু পানী নষ্ট হয়। ঠিক সেইদৰে ঘৰৰ কোনোবা এটা পানীৰ টেপ যদি বেয়া হয় আৰু টুপ টুপকৈ যদি পানী লিক কৰে তেন্তে পানী অপচয় হয়। মটৰেদি টেংকিত পানী উঠোৱাৰ সময়ত টেংকি ভৰ্তি হোৱাৰ পাছতো যি অতিৰিক্ত পানী পৰি থাকে তাৰ ফলত পানী নষ্ট হয়। এইবিলাক আমাৰ ঘৰে ঘৰে প্ৰতিদিনে হোৱা সচৰাচৰ কথা, যাৰ ফলত পানী নষ্ট হয়। কিছুমানে এইবোৰ মন কৰে আৰু আন কিছুমানে মন নকৰে। কিন্তু যেতিয়াই পানী নষ্ট হয় ই ঘৰখনৰ ক্ষতি কৰে, বিশেষকৈ মানুহৰ হাতত কোনোদিন পইচা থাকিবলৈ নিদিয়ে। এই ঘটনা যদি আপোনাৰ ঘৰতো হৈ আছে তেন্তে সতৰ্ক হ'ব, যাতে যিকোনো প্ৰকাৰে ঘৰত কেতিয়াও পানী অপচয় নহয়। দ্বিতীয়টো অভ্যাস হৈছে ভাত নষ্ট কৰা। যি মানুহে ভাত নষ্ট কৰে তেওঁৰ ওচৰত লক্ষ্মী কেতিয়াও বসবাস নকৰে। ভাতৰ কাঁহীত বেছিভাগ মানুহেই ভাত নষ্ট কৰে। আপুনি ভাতৰ কাঁহীত সেই পৰিমাণৰ ভাতহে ল'ব যি পৰিমাণৰ ভাত আপুনি খাব পাৰে। এবাৰ ভাত লোৱাৰ পাছত বেছি হ'লে সেয়া খোৱাৰ আগে আঁতৰাই ৰাখিব। প্ৰয়োজন হ'লে ভাত কেইবাবাৰো ল'ব। কিন্তু এবাৰ ভাত সনাৰ পাছত কাঁহীত যাতে কেতিয়াও ভাত এৰা নহয়, এইটো প্ৰতিজন মানুহে মানিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। ভাতৰ কাঁহীত যেতিয়া ভাত এৰা হয় ইয়াৰ ফলত ভাত নষ্ট হয়। যি মানুহে ভাত নষ্ট কৰে তেওঁৰ কাষৰ পৰা লক্ষ্মী মাতা আঁতৰি যায়। ঠিক সেইদৰে কেতিয়াবা মাটিত ভাত পৰিলে সেয়া গচকিব নালাগে। হাতেৰে ভাত বুটলি তাক পেলনীয়া ঠাইত পেলাব লাগে। কিছুমান মানুহে খোৱাৰ পাতত বা কাঁহীত মুখ ধুবে। ভাত হৈছে অন্ন, অন্নত লক্ষ্মীৰ বসবাস। ভাতৰ কাঁহীতো মুখ ধোৱা মানে লক্ষ্মী মাতাৰ মূৰত মুখ ধোৱাৰ দৰে হয়। ই অত্যন্ত বেয়া অভ্যাস। এনে অভ্যাসৰ ফলত একমাত্ৰ নিজৰ দুৰ্ভাগ্যক নিমন্ত্ৰণ জনোৱা হয়। এই দুটা বিষয় মানি চলিলে প্ৰতিজন মানুহ তথা ঘৰখনৰ ওপৰত লক্ষ্মী মাতাৰ কৃপা সদায় বিৰাজমান হৈ থাকে।